পৰৱৰ্তী ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া কচু পেপা বুলি কয় নে কচু ফুল বুলি কয় জনাবচোন। আমি অৱশ্যে কচু পেপা বুলি কওঁ। আজি কচু থুৰি আৰু কচু পেপা পাতত দি খাম আৰু সেইকাৰণে এয়া গোটাই ল'লোঁ। খৰিচা, আদা, নহৰু, কাঠি জলকীয়া দি দুইখিনিতে দিলোঁ আৰু দি এনেদৰে পাতত দিছোঁ। কচু পেপাখিনি অলপ মই গোন্ধ পাওঁ কাৰণে হালধি পাতত দিছোঁ আৰু কচু থুৰিখিনি কলপাতত দিছোঁ। আৰু এনেদৰে কচু থুৰি আৰু কচু পেপাৰ পিটিকা খাই খুবেই ভাল লাগে। যেতিয়া এইখিনি হোৱাৰ পিছত যেতিয়া পাতখিলা খুলি দিছোঁ নহয়, কিমান ধুনীয়া গোন্ধ আহিছে। গোন্ধটোতে মানে খাওঁ খাওঁ লাগি গৈছিলে আৰু এইদৰে পিটিকাখিনি বনাই ল'লোঁ। বইল দালি লগতে কলি ঔটেঙা দি আৰু কচু থুৰি, কচু পেপাৰ পিটিকা, ৰঙালাও আগৰ লগত বুটৰ ভাজি আৰু ঘৰৰ আচাৰৰ সৈতে আজি সাধাৰণভাৱে নিৰামিষ এসাঁজ খালোঁ আৰু অৱশ্যে মোৰ এনেদৰেই খাই ভাল লাগে আৰু